ডিগবৈ সাহিত্য সেৱা সমিতিৰ 90 সংখ্যক প্ৰতিষ্ঠা দিৱস ডিগবৈ সাহিত্য সেৱা সমিতিৰ প্ৰিয়তা তালুকদাৰৰ স্মৃতি ভৱনত আজি দিনজোৰা কাৰ্যসূচীৰ 90 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। সাহিত্য সভাৰ পতাকা উত্তোলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে সেৱা সমিতিৰ সভাপতি দীপেন কুমাৰ বৰাই। স্মৃতি তৰ্পণ কৰে উপসভাপতি নিৰু গোস্বামীয়ে। ইয়াৰ পিছতে দুপৰীয়া সদস্যসকলৰ মাজত সাহিত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। ডিগবৈ সাহিত্য সেৱা সমিতিৰ সম্পাদক অৰূপ চাংমাইৰ আতিথ্যত জিৰণি চোৰা অনুষ্ঠিত হয়। চোৰাত কবিতা প্ৰবন্ধ লোক ৰচনা পাঠ আৰু আলোচনা কৰা হয়। সাহিত্য সেৱা সমিতিৰ 90 সংখ্যক প্ৰতিষ্ঠা দিৱস 1935 চনতে প্ৰতিষ্ঠা লাভ কৰা ডিগবৈ সাহিত্য সেৱা সমিতিয়ে সুদীৰ্ঘ পৰিক্ৰমা অতিক্ৰম কৰি অসমৰ ভাষা সাহিত্য সংস্কৃতিত সেৱা আগবঢ়াই আহিছে। যিসকল কাণ্ডাৰীয়ে ডিগবৈ সাহিত্য সেৱা সমিতিৰ দৰে এটা মহৎ অনুষ্ঠানত জন্ম দি গ'ল, তেওঁলোকক আজি এই শুভ মুহূৰ্তত আমি শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু তেওঁলোকৰ আদৰ্শৰে আমি আগুৱাই যোৱাৰ বাবে সদায় আমি সংকল্প লৈছোঁ। ডিগবৈ সাহিত্য সেৱা সমিতিয়ে বিগত সময়সমূহত অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে সদায় কাম কৰি আহিছে। অসমৰ সাহিত্যৰ ভঁৰালত চহকী কৰি থৈ গৈছে। ইয়াৰ উপৰিও নতুন প্ৰজন্মক অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি আকৰ্ষণ কৰাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে আৰু অনাগত দিনত তেনেধৰণৰ কাৰ্যসূচী বা পৰিকল্পিত কাৰ্যসূচীৰে অসমীয়া ভাষা সাহিত্য সংস্কৃতিক সেৱা আগবঢ়াই যাবৰ কাৰণে সদায় প্ৰস্তুত থাকিব। আজি এই পবিত্ৰ দিনটোত পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে। 10 বজাৰ পৰা আমি সাহিত্য বিষয়ক প্ৰতিযোগিতা ৰাখিছোঁ আৰু 11 বজাৰ পৰা এখনি জিৰণি চৰা অনুষ্ঠিত কৰা হৈছে। গল্প, কবিতা, প্ৰবন্ধ, গীত মাতেৰে আজিৰ দিনটো মুখৰিত কৰি তুলিব আৰু সন্ধিয়া বন্তি প্ৰজ্বলনৰ জৰিয়তে এই ভৱনত বন্তি প্ৰজ্বলনৰ জৰিয়তে অনুষ্ঠানটি জীপাল কৰি ৰখা হ'ব আৰু তাৰ পিছতে অনুষ্ঠানটি সামৰণি পৰিব। ধন্যবাদ। ডিগবৈৰ পৰা বিনন্দ কৰ ৰিপৰ্ট সংবাদ 365।